হেল্ল' গাইজ, আজি ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকৰ সুবিধা আৰু আপোনালোকে চিলাই মেচিন কেনেকৈ এপ্লাই কৰিব পাৰি মাইনৰিটি কেণ্ডিডেটসকলে 6টা জনগোষ্ঠী আপোনালোকে এপ্লাই কৰিব পাৰিব। মুছলিম, খ্ৰীষ্টিয়ান, শিখ, পেৰিছ, বুদ্ধিষ্টসকলে 6টা জনগোষ্ঠী হয়। তো আপোনালোকে যিকোনো ব্ৰাউজাৰত প্ৰথমে আহিব AMDB বুলি লিখাৰ পিছত আপোনালোকে চাৰ্চ কৰিব যিকোনো ব্ৰাউজাৰত। তাৰপিছত স্ক্ৰল ডাউন কৰি তলত আহিব। অহাৰ পিছত আছাম মাইনৰিটি ডেভেলপমেণ্ট বৰ্ড আপোনালোকে এইটো ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছতে আপোনালোকে অকণমান দেৰি ৱেইট কৰিব লাগিব। ৱেইট কৰাৰ পিছতে আপোনালোকৰ সুবিধাৰ্থে মই ডিছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে তাতে গৈ হোম পেজত আহিব পাৰিব। তো অহাৰ পিছতে আপোনালোকে স্ক্ৰল ডাউন কৰি তলত আহিব। এনেকৈ পেজ দেখিবলৈ পাব আপোনালোকে। হোৱাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে এপ্লিকেশ্যন ফৰ দি UPSC, আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছতে আপোনালোকে হোম পেজত আহি যাব। ইয়াত দেখিবলৈ পাইছে এপ্লিকেশ্যন ফৰ দি UPSC কোৰ্ছ এণ্ড ফৰ ইনপুট ষ্টেম ডিষ্ট্ৰিবিউশ্যন ফৰ অৰ্ডাৰ 2023-24। আপোনালোকে এপ্লাই হিয়াৰত ক্লিক কৰিব। এপ্লাই হিয়াৰত ক্লিক কৰাৰ পিছতে আপোনালোকে ডাইৰেক্ট আছাম মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডত আপোনালোকে ৱেবছাইটত আহিব পাৰিব। অহাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলত আহিব লাগিব। অহাৰ পিছত আপোনালোকে দেখিবলৈ পাৰিব আপোনালোকে যদি নিজে এপ্লাই কৰে তেতিয়াহ'লে আপোনাক কেণ্ডিডেট ফৰ্ম ফিল আপ আপোনালোকে কৰিব লাগিব। হোৱাৰ পিছতে কোৰ্ছ ইনফৰমেশ্যন আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব। আপোনালোকে চিলেক্ট কৰাৰ পিছত আপোনালোকে প্ৰথমটো আপোনালোকে যদি UPSC কোচিঙৰ কাৰণে কোচিং কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে প্ৰথমটো এপ্লাই কৰিব পাৰে। তেতিয়াহ'লে আপোনালোকে ছেকেণ্ডটো আপোনালোকে চিলাই মেচিন চুইং মেচিন, তাৰপিছত আপোনালোকৰ 3টো আছে, থাৰ্ডটো আপোনালোকে ই ৰিক্সা আপোনালোকে এপ্লাই কৰিব পাৰে, ফ্ৰী পাব আপোনালোকে। তো চিলাই মেচিন কাৰণে আপোনালোকে চিলাই মেচিনটো চিলেক্ট কৰিব লাগিব। চিলাই মেচিন চিলেক্ট কৰাৰ পিছতে আপোনালোকে ইয়াত ছেকেণ্ডটো পাৰ্চনেল ইনফৰমেশ্যন, কেণ্ডিডেটৰ নাম, কেণ্ডিডেটৰ ফাদাৰ বা গাৰ্জেনৰ নামটো দিব, মোবাইল নম্বৰ দিব লাগিব। তাৰপিছত আছে আপোনালোকৰ কেণ্ডিডেটৰ চিলেক্ট কৰিব লাগিব, মেল না ফিমেল, সেইটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তাৰপিছত আছে ভিলেজ বা টাউন আপোনালোকে ফিল আপ কৰিব লাগিব, ভিলেজ বা টাউনৰ হয়। পোষ্ট অফিচ দিব লাগিব। তাৰপিছত পুলিচ ষ্টেচন, তাৰপিছত আপোনালোকে ষ্টেটটো চিলেক্ট কৰিব লাগিব। ষ্টেটটো চিলেক্ট কৰাৰ পিছত আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত ব্লকটো আপোনালোকৰ যোনটো ব্লক সেইকেইটা আপোনালোকে দেখিবলৈ পাইছে, আপোনালোকৰ যিটো ব্লক সেইটো আপোনালোকে দিব লাগিব। তাৰপিছত আছে পিনক'ড, আপোনালোকে পিনক'ড দিব। তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থটো চিলেক্ট কৰিব লাগিব। আধাৰ কাৰ্ড আপোনালোকে দিব লাগিব। যিবিলাকে ৰেজিষ্টাৰ মাৰ্ক হৈ দিয়া আছে সেইবিলাকে কম্পালচৰি দিব লাগিব। তাৰপিছত আপোনালোকৰ আছে 3 নম্বৰ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন, আপোনালোকৰ কোৱালিফিকেশ্যন কিমান আছে আপোনালোকে এইটো চিলেক্ট কৰিব লাগিব। ৰেজিষ্টাৰ মাৰ্ক হৈ ক্লাছ 5ৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যনলৈকে আপোনালোকে এইটো দিয়া আছে। আপোনালোকৰ যোনটো হয় সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। আপোনালোকে যদি গ্ৰেজুৱেশ্যন কৰি আছে আপোনালোকে 8 পাছ 5 পাছ তেতিয়াহ'লে আপোনালোকে দিব পাৰে। যদি আপোনালোকে 5 পাছ হয় তেতিয়াহ'লে আপোনালোকে আদাৰ কোৱালিফিকেশ্যন অপশ্যনেল থাকিব। তাৰপিছত 4 নম্বৰটো হৈছে আদাৰ ইনফৰমেশ্যন আপোনালোকে দিব লাগিব। আপোনালোকে কোনটো কাষ্টৰ হয়, আপোনালোকে MOBC OBC ST SC আপোনালোকে কোনটো হয় সেইটো আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত আছে আপোনালোকৰ চিলেক্ট কমিউনিটি, আপোনালোকৰ কোনটো কমিউনিটি, বুদ্ধিষ্ট হয় নে, খ্ৰীষ্টান হয় নে, জৈন হয়, মুছলিম হয় নে, পাৰ্চী নে, শিখ হয়, আপোনালোকৰ যোনটো সেইটো আপোনালোকে চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পিছতে আপোনালোকে যদি আপোনালোকৰ চিলেক্ট প্ৰিভিয়াছ ট্ৰেইনিং আপোনালোকে দেখিবলৈ পাইছে, এইটো আপোনালোকে প্ৰিভিয়াছ ট্ৰেইনিং ৰিচিভ ফৰ দিছ অফিচ বাই ইয়ৰ ফেমিলি মেম্বাৰ, আপোনালোকে যদি ফেমিলি মেম্বাৰৰ যদি কোনোবাই আপোনালোকৰ যদি ট্ৰেইনিং লৈছে মেচিনৰ কাৰণে তেতিয়া লেছ কৰিব, যদি কৰা নাই তেতিয়াহ'লে নকৰিব। তাৰপিছত আপোনালোকৰ আছে এইটো ফিল আপ কৰিব নালাগে। তাৰপিছত এজটো আপোনালোকৰ 2024 বৰ্ষৰ কিমান এজ হৈছে। তাৰপিছত আছে ফেমিলি ইনকাম, আপোনালোকে 3 লাখকৈ বেছি হ'ব নালাগে, আপোনালোকে ইয়াতে ইনকামটো বঢ়াই দিব। তাৰপিছত ডকুমেণ্টছ কেইটা আপোনালোকে ডকুমেণ্টছ আপলোড, কেণ্ডিডেটৰ ফটো লাগিব, কেণ্ডিডেটৰ ছিগনেচাৰ, কেণ্ডিডেটৰ আপোনালোকৰ লাগিব আইডেণ্টি প্ৰুফ হিচাপে ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু আদাৰ ডকুমেণ্টছ দিব পাৰে। তাৰপিছত কেণ্ডিডেটৰ আপোনাৰ লাগিব এড্ৰেছ প্ৰুফ হিচাপে আধাৰ কাৰ্ড দিব লাগিব, এইটোত আপোনালোকে PDF দিব লাগিব। তাৰপিছত স্কুল চাৰ্টিফিকেট PDF বনাই দিব লাগিব।
তাৰপিছত আছে আপোনালোকে কমিউনিটি চাৰ্টিফিকেট আপোনালোকে পাই যাব। এপ্লাই কেনেকৈ কৰিব আপোনালোকৰ ভিডিঅ' বনোৱা আছে, আপোনালোকে এপ্লাই কৰি ল'ব। কমিউনিটি চাৰ্টিফিকেট অফ ৰিলিজিয়ন এপ্লাই ফৰ খ্ৰীষ্টিয়ান কাৰণে আপোনালোকে যোনটো সেইটো আপোনালোকে এপ্লাই কৰিব। তাৰপিছত আছে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট। ৰিলিজিয়ন আপোনালোকৰ চাৰ্টিফিকেটটো বেলেগ হয় আৰু কাষ্ট চাৰ্টিফিকেট বেলেগ। আৰু পোনপ্ৰথমে আপোনালোকৰ ইনকাম চাৰ্টিফিকেট লাগিব। তাৰপিছত এইটো আপোনালোকে এজ প্ৰুফ হিচাপে এডমিট কাৰ্ড নহ'লে SSLC নহ'লে যিকোনো আদাৰ ডকুমেণ্টছ আপোনালোকে ইয়াত দিব পাৰিব। দিয়াৰ পিছত গোটেইখিনি আপোনালোকে ফিল আপ কৰি ছাবমিট কৰি দিব। আপোনালোকৰ 1 টকা ফিজ নালাগে। তো মোৰ ওচৰত তেনেকৈ ডাটা নাই, মই আপোনালোকৰ ডাটা থকা হ'লে আপোনালোকক গোটেইখিনি প্ৰচেছ দেখালোঁ হ'লে আপোনালোকে মাইনৰিটি চাৰ্টিফিকেটখন এপ্লাই কৰি ল'ব। তাৰপিছতে আপোনালোকে যিকোনো কাম এইটো সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। যদি নিশ্চয় আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰে, নিশ্চয় চেনেলখন ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষত থকা বেল আইকন প্ৰেছ কৰি থ'ব আৰু এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে চাই থাকিব। ধন্যবাদ।